যিসকলে ভোটাৰ আইডি কাৰ্ড কাৰেকশ্যন কৰিছে অথবা নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে এতিয়াও নতুন ভোটাৰ পিভিচি কাৰ্ডটো পোৱা নাই কেনেকুৱাকৈ আপোনালোকে ভোটাৰ পিভিচি কাৰ্ডটো নতুন ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে লাভ কৰিব মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যদি আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো হেৰুৱাই গৈছে অথবা নষ্ট হৈ গৈছে অথবা আপোনালোকে কাৰেকশ্যন কৰিছে আপোনালোকৰ নতুন ভোটাৰ আইডি কাৰ্ড এপ্লাই কৰিছিল কিন্তু এতিয়া আপোনালোকে নতুন ভোটাৰ আইডি কাৰ্ডটো বা পিভিচি কাৰ্ডটো পোৱা নাই যিসকলে ভোটাৰ নতুন আইডি কাৰ্ডটো পোৱা নাই এতিয়া কিন্তু সেইসকলে পিভিচি কাৰ্ডটো অৰ্ডাৰ কৰিব লাগিব কেনেকুৱাকৈ আপোনালোকে ফ্ৰীতে ভোটাৰ পিভিচি কাৰ্ডটো অৰ্ডাৰ কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ চাই ল'ব এতিয়া আপোনালোকে ফাৰ্ষ্ট ভোটাৰ আইডি কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব অহাৰ পিছত যেহেতু আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব সেইকাৰণে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে লগইন তাৰপিছত দিয়া আছে সাইন আপ এতিয়া আপোনালোকে সাইন আপত ক্লিক কৰিব এতিয়া কিন্তু ফাৰ্ষ্ট আপোনাৰ ফোন নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে মোবাইল নম্বৰ ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব যদি ইমেইল আইডি আছে দিব নহলে নিদিব তাৰপিছত ইয়াত যেটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত ফোন নম্বৰটো বহাই দিব আৰু ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া কন্টিনিউ ওপৰত এবাৰ ক্লিক কৰিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ফাৰ্ষ্ট নাম লাষ্ট নাম ইয়াত আপোনাৰ ফাৰ্ষ্ট নাম আৰু লাষ্ট নাম বহাই দিব বহাই দি আপোনালোকে এতিয়া সেন্ড ওটিপিত ক্লিক কৰিব তাৰপিছত আপোনাৰ মোবাইলত ওটিপি আহি যাব এতিয়া আপোনালোকে ইয়াত ওটিপিটো বহাই দি ইয়াত চাব দিয়া আছে ভেৰিফাই এতিয়া আপোনালোকে ওটিপিটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব ওটিপিটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ যাব ইয়াত দেখুৱাই দিব সাকসেসফুল ৰেজিষ্টাৰ এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব এতিয়া আপোনাৰ ইয়াত ৰেজিষ্টাৰ ফোন নম্বৰটো বহাই দিব আৰু তলত যেটো কেপচা দিয়া আছে কেপচাটো আপোনালোকে হেতু ঘৰত বহাই দিব ফাৰ্ষ্ট মোবাইল নম্বৰ যেহেতু আপোনালোকৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ গৈছে এই কাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত মোবাইল নম্বৰটো বহাই দিব তাৰপিছত ইয়াত যে কেপচা আহিছে কেপচাটো হেতু ঘৰত বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ মোবাইলত আৰু এবাৰ ওটিপি আহি যাব ইয়াত চাব ইয়াত আৰু এবাৰ ওটিপি আহি যাব ইয়াত ওটিপিৰ অপচন আহি যাব এতিয়া আপোনালোকে ইয়াত ওটিপিটো বহাই দিব ওটিপিটো বহাই দি ইয়াত চাব দিয়া আছে ভেৰিফাই এণ্ড লগইন এতিয়া আপোনালোকে ওটিপিটো বহাই দি ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত হোম পেজটো ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব যেহেতু আপোনালোকে কাৰেকশ্যন বা এপ্লাই কৰিব লাগিব সেই কাৰণে ইয়াত চাব দিয়া আছে ফৰ্ম 8 এতিয়া আপোনালোকে ভোটাৰ আইডি পিভিচি কাৰ্ডটো অৰ্ডাৰ কৰিবলৈ হলে আপোনালোকে এতিয়া ফৰ্ম 8 ৰ ওপৰত এবাৰ ক্লিক কৰিব ফৰ্ম 8 তাৰ পিছত ইয়াত অপচন আহি যাব এনেকুৱাকৈ সিলেক্ট এণ্ড আদাৰ এতিয়া আপোনালোকে ইয়াত যিকোনো এটা অপচন সিলেক্ট কৰি লৈ ল'ব তাৰ পিছত ইয়াত যেটো আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিব ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে এতিয়া সাবমিটত ক্লিক কৰিব যেতিয়া আপোনালোকে ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে সাবমিটত ক্লিক কৰিব এতিয়া ইয়াত আপোনালোকৰ নাম আপোনাৰ ফাদাৰ্স নেম আহি যাব তাৰপিছত আপোনালোকে ওকেত ক্লিক কৰিব ইয়াত চাৰিটা অপচন আহি যাব আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপচনটো সিলেক্ট কৰি লৈ ল'ব ইস্যু অফ ৰিপ্লেস আপোনালোকে এতিয়া ইয়াৰ পৰা 3 নম্বৰ অপচনটো টিপ মাৰ্ক দি দিব তাৰপিছত আপোনালোকে ইয়াত ওকেত ক্লিক কৰিব কৰাৰ পিছত ইয়াত আপোনালোকৰ ডিটেইলছ আহি যাব আপোনাৰ এড্ৰেছ আপোনাৰ নাম আহি যাব এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব ইয়াত তিনিটা অপচন ইয়াত দিয়া থাকিব এনেকুৱাকৈ ইয়াত যেটো 2 নম্বৰ অপচন থাকিব কাৰেকশ্যন এতিয়া আপোনালোকে হেতু বক্সত টিপ মাৰ্ক দি দিব কাৰেকশ্যন ইয়াত চাব তাৰপিছত আপোনালোকে সকলো নেক্সটত ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ প্লেছৰ নামটো বহাই দিব তাৰপিছত ইয়াত যেটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া প্ৰিভিউ এণ্ড সাবমিটৰ ওপৰত এবাৰ
ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে এবাৰ ফৰ্মটো চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। বৰ্তমান যিহেতু সকলো কামত আধাৰ কাৰ্ড দি ভেৰিফাই হয়, এই কাৰণত আপোনালোকে আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। আপোনালোকে ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দি ছাবমিট অ'টিপিত ক্লিক কৰিব। আপোনাৰ মোবাইলত অ'টিপি আহি যাব, আধাৰ অ'টিপি আহি যাব। এতিয়া আপোনালোকে ইয়াত অ'টিপি বহাই দিব। অ'টিপিটো বহাই দি ইয়াত চাব, ইয়াত যিটো বক্স দিয়া আছে, এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দি দিব। ইয়াত চাব, ইয়াত যেতিয়া আপোনালোকে অ'টিপিটো বহাই দি কিন্তু অলৰেডি ইয়াত এইটো বক্স অলৰেডি গ্ৰীণ কালাৰ হৈ যাব। আপোনালোকে তলত আহি জাষ্ট খালি আপোনালোকে ছাবমিটত ক্লিক কৰিব। অ'টিপিটো বহাই দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। 10 দিনৰ ভিতৰত কিন্তু আপোনাৰ ঘৰত নতুন ভোটাৰ PVC ID কাৰ্ডটো আপোনাৰ ঘৰত পোষ্টৰ জৰিয়তে আহিব। যিসকলৰ ভোটাৰ ID কাৰ্ড হেৰুৱাই গৈছে, নষ্ট হৈ গৈছে, বা আপোনালোকে নতুনকৈ ভোটাৰ ID কাৰ্ড আবেদন কৰিছে, আপোনালোকে এতিয়াও নতুন ভোটাৰ ID কাৰ্ডটো পোৱা নাই, সেইসকলে এনেকুৱাকৈ ভোটাৰ PVC কাৰ্ডটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি আপোনালোকে এনেকুৱাকৈ এপ্লিকেশ্যন কৰক আৰু মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে নতুন ভোটাৰ ID কাৰ্ডটো লাভ কৰক।